গুড নাইট ক'বলৈ হ'ল কিন্তু বৰ দুখৰ কথা কাম কৰোঁতে কৰোঁতে ইয়াত ডালটো ভাঙাই দিলে সিহঁতে তহঁতৰ কথাখিনি শুনি আছোঁ চিম্পুল গৰ্জিয়াছ হেভি দাম কম বুলি সিহঁতে মোক কৈ আছে কথা পাতি আছে তাকে মই শুনিছোঁ কৈছোঁ চিম্পুল গৰ্জিয়াছ হেভি ইউনিক দাম কম আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ যোৰহাট বিপণীৰ পৰা লাইভ আহোঁ নাহোঁ কি কৰোঁ নকৰোঁ অকণমান বহি আছোঁ যিহেতু আনহত আহি আছে অলপ কিবা কিবি বস্তু আনি আছে পাবহি ধেমাজিৰ পৰা সেইটো কাৰণে অলপ ৰখি দিছোঁ আৰু এইটো ধনে বনালে চা কি ধুনীয়াকৈ ফিটকৈ বনালে আমাৰ দোৱা চাং মিৰি দেউৰী বা বড়ো কছাৰীসকল আমাৰ অসমীয়া ঘৰতো থাকে বাৰু সকলোৰে হেৰিত এই ধোৱা চাং থাকেই ধোৱা চাং বনালে ধনে এইফালে মই কালালিলি দুজোপা আনিছিলোঁ বৰ ইফালৰ পৰা দাঙি দাঙি বেছি কেইজনী বৰ কষ্ট পাই গৈছে আৰু এইফালে ফুল ফুলিবলৈ আছে কাপোৰ আমাৰ ইয়াত ইমান বেছি হৈ গ'ল ইমানেই বেছি হৈ গ'ল কি কাপোৰ থ'বলৈ জেগা নাই এতিয়া বহুত বস্তা খুলিবলৈ আছে তাকে ভাবিছোঁ অকণমান লাইভ আৰম্ভ কৰোঁ আমি ইয়াতো বহুতখিনি আছে অকণমান ওলাই য'তে ত'তে থোৱা হৈছে কি কৰোঁ কি নকৰোঁ তেনেকৈ ভাবি আমি মনে মনে আৰু ইয়াতে এইখিনি হৈছে গোটেইখিনি ছিংগল চাদৰ আৰু আমাৰ যোৰহাটৰ বিপণীখন হ'ব আৰম্ভণি হ'ব মাৰ্চৰ 7 তাৰিখে যিসকলে আশে পাশে আছে যিসকলৰ হাতত সময় আছে আহিবলৈ কিন্তু নাপাহৰিব দেখিছে নাই এইবোৰ চালে মই আগতীয়াকৈ ক'বলৈ মন যায় যে হেপী ওমেন্স ডে ইন এডভান্স কিবা কাহিনী কৈ আছে তহঁতৰ কাহিনীটো কোৱা আকৌ আৰু এইফালে এইখিনি দি পঠিয়াইছে সেইখিনি আমি এতিয়া সজাইছোঁ এইখিনি কিন্তু ফৰ চেল অলছ' আপোনালোকক যদি কাৰোবাক প্ৰয়োজন তেতিয়া আপোনালোকে ল'বও পাৰিব বিক্ৰীৰ বাবেও আছে কাপোৰখিনি এনেকৈ হৈ আছে থ'বলৈ জেগা নাই ৰেক 2-3টা আৰু বনাবলৈ দিয়া হৈছে সেইখিনি যিমানটো ধৰিব নহ'লে ইটো পাৰ্টত অকণমান খালী হৈ আছে তালৈকে অপেনিং দিনাখনৰ কাৰণে আমি চিফ্ট কৰিব লাগিব কেইটামান বস্তু আৰু থ'ব লাগিব এইখিনি গোটেইখিনি আৰু 90% ৰেডি টু ৱেৰ কাপোৰেই আছে গোটেইখিনি খুলিবলগীয়া হ'ল যে সেইকাৰণে এনেকৈ কৰি থৈছে আৰু আছে খুলিবলগীয়া আৰু আমাৰ চেলত আপোনালোকে পাব পিয়ৰ টছত আপ টু 40% অফ আৰু পাটত কিমান আহিব জানো আহিব কিন্তু মেইন ছেট আপোনালোকে এনি মেইন ছেট ল'ব পাৰিব 17,500 ৰুপিছত আৰু ছেকেণ্ড ছেট ল'ব পাৰিব 14,999 ৰুপিছত এইফালে আছে নাজানি কোনোবা দে পূৰ্ণিমা তয়ে আছোঁ অতি সুন্দৰ দেখি বৰ ভাল লাগিছে থেংক ইউ আমি এনেকৈ অকণমান সজোৱা কিবা কিবি বনাই আছোঁ কিন্তু জেগা নজুৰিছে সেইকাৰণে ভাল নালাগিছে মনটো অকণমান নহয় হেৰি দেখাম ভালকৈ দেখাম টেবুল ধৰ টেবুল এখন চিলোৱা এঠাকমান ল আৰু মোৰ মনৰ এই ডাঙৰ কুন্দা কি কৰিব বুলি চবে সুধি আছে কিন্তু মই কুন্দাটো খাবতি ধৰিব নোৱাৰোঁ তাৰমানে মোৰ সমানে শকত আছে কুন্দা সেইটো কাৰণে খাব দিব পৰা নাই সিহঁতে কি কৈছে বাইদেউ শকত কুন্দাটো শকত একচুৱেলি ভগৱানে মিলাই দিছে ইমান ডাঙৰ এটা কুন্দা বাটত পৰি আছে খুজিছোঁ দিছে আনি দিছে কম কথা নেকি তেনেকৈ বুলি কৈছোঁ সিহঁতক এইখিনি সজোৱা দেখি বৰ ভাল লাগিছে বাইদেউ আপোনাৰ এইটো তাত নেচেলিবি এইখিনি পলিচ কৰিব লাগিব এইখিনি কিবা কোৰিয়ান হেৰি হয় এইখিনি তাত থৈ দিছোঁ গধুৰ আছে দেখোন সেইখিনি নাঙল জুঙলি চব আনিছিলোঁ কিন্তু লগাবলৈ জেগা নাইকিয়া হৈছে এইখিনি টেবুলখিনি অকণমান মুচিলোঁ না আমাৰ কিবাও নাই এইটো লেতেৰা আছে আমাৰ কি কয় এইটো মোবাইলৰ ষ্টেণ্ড কেমেৰা ষ্টেণ্ডো নাই সিহঁতে আহি পালেহে হ'ব মোবাইলৰ কিবা নাই লাইভ কৰিবলৈ কাৰণে আমাৰ এইটো মুচিলে বহুত লেতেৰা আছে তাই থৈ দিলে নহয় তেনেকৈ কি
সিফালে নিচিলিবি বহুত লেতেৰা ধূলি হৈ আছে পাতি আছে যদি পাৰি দেচোন কেইটামান লাইফকে কৰোঁ সিহঁতক ৰখিবলগীয়া হৈছে যিহেতু অতি সুন্দৰ দেখি বৰ ভাল লাগিছে থেংক ইউ বাইদেউ কেনেকৈ ঘূৰাই দিছোঁ আৰু দে এইযোৰ হৈছে কটন কেঁচা পাতৰ যিটো পিয়'ৰ কেঁচা পাত আৰু কটন ফুল কৰা হৈছে টচত আৰু বৰ্তমান আমি লাইভ আহি আছোঁ যোৰহাটৰ পৰা আচলতে পাকঘৰত কিন্তু ভাত বনাই আছে আমি ৰখিবলগীয়া হৈছে আমাৰে যাৰ সেইটো নেক্সট পাৰ্টটো এনেই টাইলছ দি থৈছে আমি তাতে ভাত চব্জি খাইছোঁ যিহেতু আমাৰ দোকানত চাটাৰটো লগোৱা নাই সেইকাৰণে ইয়াতে ভাত চব্জিটো বনাই ইয়াতে খাওঁ আৰু ইয়াত তাৰপিছত আমাৰ ষ্টাফ দুজন শুৱে আৰু এইফালে বহুতেই ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 6,000 ইজ হাতীটোৰ দৰে কৈছেগে যে ওলাই আছো আপুনি মানে আপোনালোক ইয়াত থাকিলে কিমান ভেৰাইটি কি দেখি পাব সেইকাৰণে যেতিয়া আমি দোকান ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ আমাৰ গোটেইখিনি ষ্টাফে মানে একদম থাকিবলৈ বহুত হেৰি কৰে নাই আমি যাম কষ্ট হয় আমাৰ বহুত কিন্তু এটা ফূৰ্তি এটা বেলেগ ভাল লগা এটা এতিয়া তাই হাতীটোৰ দৰে চুচৰি গৈছে কি হ'বনো দেখিয়ে পাইছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া নামচাই স্পেচিয়েল যোৰা আৰু এইযোৰ ল'ব পাৰিব 6,400 ৰুপিছত 6,400 ৰুপিছত আৰু আমাৰ ইয়াৰ পৰাও কুৰিয়াৰ পঠিয়াব পৰা যাব এতিয়া যিহেতু আজি DTDCৰ লগত আমাৰ কানেক্ট হ'ল DTDC ফোন কৰিছে আমাক যিটো ৰেট আমাৰ ধেমাজিত ধৰি দিয়ে তেনেকৈ কৈ দিছে এইযোৰ হৈছে নামচাইৰ খুব ধুনীয়া যোৰা ৱেলকাম টু যোৰহাট থেংক ইউ বাইদেউ এইযোৰ ল'ব পাৰিব 5,700 ৰুপিছত হয়তো ভিডিঅ'টো অকণমান কপি থাকিব কেলৈ ইয়াতে ষ্টেণ্ড নাই তহঁতেও কোৱা নাই নেকি মোবাইলৰ ষ্টেণ্ডটো বাইদেউ কোৱা ক'লে কি হ'ব ইয়াত ষ্টেণ্ড নাই নহয় আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইখিনি গোটেইখিনি আমাৰ নামচাইৰ খুব ধুনীয়া 5,700 ৰুপিজ খুবেই ধুনীয়া পদ্মিনী কেঁচা পাতৰ 5,700 ৰুপিছত ল'ব পাৰিব আৰু এইখিনি গোটেইখিনি আছে আমাৰ যোৰহাট বিপণীত আমাৰ যোৰহাট বিপণীখন হৈছে কটকী পুখুৰী অজন্তা হল বাইপাছ একদম ফ্লাইঅভাৰৰ লগতে আছে আৰু সেইদিনাখন ইনগ্ৰেশ্যন দিনাখন পাৰ্কিংখিনি অকণমান এই ফ্লাইঅভাৰৰ পিছ মই সেইটো ভিডিঅ' এটা বনাই দিম আপোনালোকৰ ক'ত কেনেকৈ সুবিধা হ'ব ইয়াৰ দাম হৈছে 5,200 ৰুপিজ কটন কেঁচা পাতৰ বহুত ধুনীয়া আৰু গোটেইখিনি ৰেডি টু ৱেৰ কাপোৰ দেখাবি যাতে ঐ পল্লৱী সেইখিনি সেইটো গুচাই দিছোন কি লেতেৰা আছে চা এইখিনি আৰু এইযোৰ ল'ব পাৰিব কটন কেঁচা পাতৰ 5,200 চৰি কটন নুনি 2,300 ৰুপিছত ৰেডি টু ৱেৰ হৈ আছে মই বৰ্তমান লাইফ আহি আছোঁ এইযোৰ বহুত ধুনীয়া আমি আৰু যোৰহাটত ছিলেক্টিভ কাপোৰ আনিছোঁ এক্সে বাৰ্কাৰ এক আনিছোঁ সঁচাই বহুত ধুনীয়া এইখিনি কাপোৰ আমি যোৰহাটত বিশেষকৈ যোৰহাটবাসীৰ কাৰণে আনিছোঁ কিন্তু এতিয়া আমি ৰখি থাকিবলগীয়া হৈছে যে সিহঁতে আহি পাব বুলি আকৌ সেইকাৰণে আৰু ৰৈ আছোঁ আৰু তাকে ভাবিলোঁ লাইফকে কৈ দিওঁ ঘপকৈ সিহঁতে গমেই নাপায় মই লাইফ ষ্টাৰ্ট কৰা ইয়াৰ দাম হৈছে 5,700 ৰুপিজ বহুত ধুনীয়া কাপোৰ সেইযোৰ এইযোৰ কি কটন টচ ন আৰু এইযোৰ হৈছে কটন টচৰ চেল বৰ্ডাৰ ইয়াৰ দাম হৈছে 5,700 ৰুপিছত 5,700 ৰুপিজ আৰু আপোনালোকে যদি কিবা ল'ব বিচাৰে তেন্তে আমাৰ 9678284538 যোগাযোগ কৰিব পাৰে যিহেতু পাপৰি কালি আহি আছে ইয়াতে গোটেইখিনি লাইভ ইয়াৰ পৰা হয়তো একেদিন কৰিব লাইভ কৰি আপোনালোকক দেখাব লাগিব মই কাপোৰ থ'বলৈ জেগা নাইকিয়া হৈছে ক'ত মানে গোটেই যিকেইটা কাউণ্টাৰ টেবুল আছে গোটেইখিনি ফুল আৰু এইযোৰ 6,300 ৰুপিজ কটন কেঁচা পাতৰ 6,300 ৰুপিজ বাইদেউ আপেল কালাৰ ডাইটছ বা চেমিননি দেখাবচোন আমি কিছুমান বস্তা খুলিবই পৰা নাই আটাই এতেৰে হাঁহি দেখি বৰ ভাল লাগিছে সদায় এনেকৈ মিলিজুলি থেংক ইউ জোৎস্না বাইদেউ আপোনাৰ আশীৰ্বাদ আমাক সদায় আশীৰ্বাদ কৰি থাকিব এইযোৰ হৈছে কটন নুনি চাদৰখনতকৈও মেখেলাখন হেভি পালিনে মাংস নাই ইয়াৰ দাম হৈছে 2,600 ৰুপিজ আচলতে আমি বজাৰ কৰিবলৈ পাহৰি থাকিলোঁ আছে মাছ চাছ তথাপিও আৰু মাছ আছেই ন আৰু এইযোৰ মাংস আছে আৰু এটা বস্তু আমি মিছ কৰিছিলোঁ গাহৰি মাংস আৰু এইযোৰ হৈছে কি কটন নুনি কিন্তু তাত কালাৰ এটা বেলেগ হৈছে কিন্তু দেই উঠাচোন কিন্তু কালাৰটো অলপ বেলেগ হৈছে এইযোৰ কিবা এটা মিলাই দিয়া হ'ব আপোনালোকক কোনোবা যদি ভাল পাইছে ল'ব পাৰিব আৰু মোবাইলটো অকণমান কপি থাকিব পাৰে আমাৰ মোবাইলৰ লাইভ কৰা ষ্টেণ্ড নাই পাপৰি আহিলে আনিব ক'ব লাগিব অহাকাইলৈ পাপৰি আহিব তেতিয়া কণ্টিনিউ ইয়াত লাইভ কৰিব যিহেতু ইয়াত বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে কোনোবা যদি অনলাইনো ল'ব বিচাৰে বা আমাৰ বিশেষ যোৰহাটবাসীৰ কাৰণে আমি আনিছোঁ ধুনীয়া কাপোৰ ইয়াৰ দাম হৈছে 2,400 ৰুপিজ ৰেডি টু ৱেৰ আছে বাইদেউ উকা টচৰ মেখেলা কিমান দাম হ'ব 2,600 হ'ব মেবি আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি একদম হেভি ইয়াৰ দাম হৈছে 2,600 ৰুপিজ ৰেডি টু ৱেৰ হৈ আছে অফলাইন প্ৰাইচ 2,600 ৰুপিজত ল'ব পাৰিব
আৰু আমাৰ ইনগ্ৰেশ্যনৰ দিনাখন বিশেষটো অফলাইনহে থাকিব চেল 40% অফ থাকিব পিয়ৰ টছত আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটননি হেৰি আনা এইফালে যে ধুনীয়া টচৰ কাপোৰখিনি সেইখিনি আকৌ দেখাওঁ আমি যে ইয়াতে টচৰ কাম কৰাখিনি হোৱাইট টচৰ যোৰ দেখাব হোৱাইট টচৰ আছে বস্তা খোলাই নাই কেইটামান আৰু এইযোৰ হৈছে কটননি চেল বৰ্ডাৰ ৰেডি টু ৱেৰ হৈ আছে 3000 ৰুপিছত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ যোৰহাট ডিফু আমাৰ মুঠামুঠি বিপণী হৈছে 6খন এইযোৰ হৈছে কটননি ৰেডি টু ৱেৰ হৈ আছে 2300 ৰুপিছত ল'ব পাৰিব ইংগিত আমাৰ ইয়াত কিছুমান এক্টিভিটিজ দেখি থাকিলে মানে আপোনালোকে পাগলা হৈ যাব হাঁহি মানে আৰু এইযোৰ হৈছে কথাৰে কবাই কি আনিব এইযোৰ 2600 ৰুপিছত ল'ব পাৰিব বাইদেউ চাই আছো থেংক ইউ বাইদেউ উকা মুগা মেখেলাৰ প্ৰাইচটো উকা মুগা মেখেলা আনিছোনে তহঁতে আনিছোঁ কিমান হ'ব প্ৰাইচ সিহঁতে সুধিব লাগিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ বহুত ধুনীয়া যোৰা ৰিয়েলি এইকেইযোৰ মানে মই যিদিনাখন ইনগ্ৰেশ্যন হ'ব সেইদিনাখনৰ কাৰণে থৈছিলোঁ বেছি যোৰা নাই খুব হ'ব আমাৰ 4-5যোৰ মানহে আছে এইযোৰ ল'ব পাৰিব 6300 আৰু ডিছকাউণ্ট কৰি 6300 কিন্তু নহ'লে 6300 নহয় কিয় নহয় ইয়াত গোটেইখিনি ফুল টচাৰে কৰা হৈছে আৰু টচৰ সূতাও বহুত দাম বাঢ়িছে বিশেষকৈ পাটৰটো বহুত দাম বাঢ়িছে গোটেই বস্তুতে দাম বাঢ়িছে ক'ব নোৱাৰিছোঁ কি হৈছে আৰু এইযোৰ যে বহুত ধুনীয়া 6300 ৰুপিজ কোৱালিটিত ন কম্প্ৰমাইজ বহুত ধুনীয়া ৱেলকাম টু যোৰহাট বহুত ধন্যবাদ আৰু যোৰহাটত আহি আমি একো বিশেষ অসুবিধা পোৱা নাই সবতে বহুত ভাল ৰেছপন্স পাইছোঁ বা বিশেষকৈ তনুজ দাই বহুত ভাল আমাক বহুত সহায় কৰি আছে ইয়াৰ দাম হৈছে 6300 ৰুপিজ বহুত ধুনীয়া আৰু এইযোৰ হৈছে নামচাৰ বিশেষ ধুনীয়া যোৰা আৰু এই নামচাৰ বিশেষ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 5700 ৰুপিজ চেমিনুনি 5700 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে নামচাৰ খুব ধুনীয়া যোৰা কোনে হয় জগনাতে কেলে বা ফোন কৰিলে এতিয়া সৰি এৰা মানে মোক গালি পাৰিব 5700 ৰুপিছত ল'ব পাৰিব 5700 ৰুপিছত মুগাত চেল হয় বাইদেউ মুগাত চেল কিমান থাকিব আমাৰ 30% অফ থাকিব ন মুগাত 30% অফ থাকিব বিশেষকৈ ইনগ্ৰেশ্যন চেল বুলি আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ আৰু ডিমাচা ধুনীয়া স্পেচিয়েল যোৰা আপোনালোকৰ কাৰণে ৰেডি টু ৱেৰো আছে 5700 ৰুপিজ ধুনীয়া যোৰা বাইদেউ আপোনালোকৰ ধেমাজিৰ দোকানত মিচিং যোৰা ল'ব নেকি এতিয়াতো হিমাশ্ৰী বৰুৱা বাইদেউ আপুনি মিচিং যোৰা বয়নে আপুনি কালেকশ্যন কৰিছে নে জেনেৰেলিটো মিচিং যোৰাবোৰ মিচিং মানুহে বয় আৰু এইযোৰ হৈছে 5700 ৰুপিছত ল'ব পাৰিব আৰু মই এলা পইচা যাহা তাহা যি টি কাপোৰ নলওঁ কিয়নো তাত মোৰ লেং ব্ৰেড মেজাৰমেণ্ট সদায় আমাৰ একুৰেট থাকে সেইকাৰণে মই য'ত যি টি নলওঁ আৰু আপুনিতো মিচিং কাপোৰ বব নাজানে নিশ্চয় আপোনাৰ চাগে কালেকশ্যনেই হ'ব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 5200 ৰুপিজ বহুত ধুনীয়া এইখিনি কাপোৰ আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া টচ ফুল কৰা শেষ হৈ গ'ল ন 4-5যোৰ মানে আছিলে বাৰু সেইকেইযোৰ আপোনালোকৰ স্পেচিয়েল আপোনালোকৰ কাৰণে আনিছিলোঁ এইযোৰ ল'ব পাৰিব 3850 ৰুপিছত 3850 ৰুপিছত ল'ব পাৰিব অনলাইন ল'ব পাৰিব আৰু এইযোৰো নামচাই যোৰাবোৰ একেবাৰে বেলেগ আৰু দেখিবলৈও ধুনীয়া আৰু ডিজাইনো একেবাৰে বেলেগ থাকে এইযোৰ ল'ব পাৰিব 5700 ৰুপিজ আপোনালোকে যদি কিবা ল'ম বুলি ভাবিছে তেন্তে 9678284538 যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ ইমান ধুনীয়া ফিনিচিং আৰু এইখিনি ডেজি বাইদেউৰো কোৱা আছিলে কিন্তু বস্তাত ভৰাই দিয়া কাৰণে দিয়া নহ'ল ইয়াৰ দামো হৈছে 6300 ৰুপিজ ৰেডি টু ৱেৰ আছে গোটেইখিনি টচৰ কাপোৰ আৰু কোৱালিটিত আপোনালোকে ভাল পাব এইযোৰ হৈছে 6300 ৰুপিছত ল'ব পাৰিব 6300 টকাত ল'ব পাৰিব আমাৰ যোৰহাটৰ বিপণীখন হৈছে অজন্তা হল বাইপাছ তৰাজান একদম ফ্লাইঅভাৰ লগতে 6300 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে নামচাই যোৰা আৰু যিখিনি কাপোৰ মই দেখুৱাইছোঁ গোটেইখিনি ৰেডি টু ৱেৰ য'ত আপোনালোকে একো চিন্তা কৰিবলগীয়া নহ'বই ইয়াৰ দাম হৈছে 5700 ৰুপিছত ল'ব পাৰিব হেৰি এই কাপোৰযোৰ লৈ আনা এই নামচাই যোৰাযোৰ সেইযোৰ আৰু য়েল্ল' কালাৰ ওলাই আছে ইমানেই বেছি কাপোৰ আছে আৰু তলৰ চোৱা এই হেৰি কলা এইযোৰ হৈছে 5700 ৰুপিছত ল'ব পাৰিব 5700 ৰুপিছত ল'ব পাৰিব মই চাই আছোঁ বা থেংক ইউ মষ্ট ৱেলকাম আৰু এইযোৰ হৈছে নামচাই হ'ব নেকি এইযোৰ 5700 ৰুপিছত ল'ব পাৰিব 5700 টকাত ল'ব পাৰিব
আৰু আমাৰ ইনোগ্ৰেশ্যন দিনটোৰ কাৰণে বিশেষ আপোনালোকৰ কাৰণে আমি গামোচা ৰেডি কৰিছোঁ এইবাৰ যিহেতু মিচিং এলকক নাই লিগাং যোৱাৰ লগে লগে এলকক শেষ হৈ যায় সেইকাৰণে আপোনালোকক আদৰিবলৈ আমি আমাৰ অসমীয়া ফুলাম গামোচা আপোনালোকৰ কাৰণে আমি ৰেডি কৰিছোঁ এইযোৰ যে বহুত ধুনীয়া এইযোৰ কাপোৰ বিচাৰিছিলে বাৰু মই এইযোৰ পিন্ধিছিলোঁ কফিতে কফি বহুত ধুনীয়া 5300 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটনো 6300 ৰুপিছত ল'ব পাৰিব 6300 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে নামচাই যোৰা 5700 ৰুপিজ আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ যোৰহাট বিপণীৰ পৰা আমাৰ যোৰহাট বিপণীখন হৈছে অজন্তা হল বাইপাছ কটকী পুখুৰী এনবি ৱল বিল্ডিং ফাৰ্ষ্ট ফ্লোৰ আৰু যাৰ কঁকাল চকাল বিষ আছে উঠিব নোৱাৰিলে নাহিব প্লিজ লিফ্ট এভেইলেবল হোৱা নাই ইয়াত হৈছে 4200 লিফ্ট বনাই আছে হয়তো আমাৰ 7 তাৰিখলৈকে লিফ্ট নহ'বও পাৰে লিফ্ট সেইকাৰণে একদম যাৰ কঁকাল বিষ কিবা কিবি আছে নাহিব কিন্তু এইযোৰ হৈছে নামচাই যোৰা খুবেই ধুনীয়া বহুত ধুনীয়া নামচাই যোৰাবোৰ এনেই অলপ বেলেগ পিন্ধিলেও ধুনীয়া লাগে 5700 ৰুপিছত বাইদেউ মই যোৰহাটৰ পৰা চাইছোঁ মষ্ট ৱেলকাম বাইদেউ জয়া কলিতা বাইদেউ গুড নাইট বা গুড নাইট টচৰ সূতাৰে ফুল কৰা বচা হোৱাইট টচৰ যোৰ দেখাব আৰু এইযোৰ বহুত ধুনীয়া এইযোৰ মোৰ পচন্দৰ কাপোৰ সঁচাকৈ পচন্দৰ আৰু এইযোৰ হৈছে মেড ইন নট ইন আছাম ইন অৰুণাচল বহুত ধুনীয়া ইয়াৰ দাম হৈছে 5700 ৰুপিজ আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বা খুব ধুনীয়া য়েল্লোতে য়েল্লো কালাৰ দি ফুল কৰা আছে আৰু বহুত ধুনীয়া যিসকলে প্ৰগ্ৰাম কৰে বা ষ্টেজ শ্ব' কৰে তেখেতসকলৰ কাৰণে বহুত ভাল হ'ব চাওক পূৰ্ণিমা এনেই বহুত বগা এই কাপোৰযোৰ কাৰণে একদম আৰু য়েল্লো ব্ৰাইট হৈ গৈছে বগা হৈ গৈছে 5700 ৰুপিছত ল'ব পাৰিব কাপোৰযোৰ অৰিজিনেলি বহুত বেছি ধুনীয়া আৰু মই লাইভ আহি আছোঁ যোৰহাটৰ পৰা এইযোৰ হৈছে পাঁচকৰ এইযোৰ ল'ব পাৰিব 3250 ৰুপিছত ৰেডি টু ৱেৰ হৈ আছে 3250 ৰুপিছত ল'ব পাৰিব কি বৰষুণ দিব লৈছে নেকি আৰু এইযোৰ হৈছে 3250 ৰুপিছত ল'ব পাৰিব ঠিক আগ্ৰহে ৰৈ আছোঁ আমাৰ থেংক ইউ বাইদেউ মষ্ট ৱেলকাম আহিব কাপোৰ কিনা নুকিনা পাছৰ কথা আপোনালোকে এনেই আহিব আৰু আপোনালোকক আদৰিবলৈ আমি ধুনীয়া আমাৰ অসমীয়া ফুলাম গামোচা আমি তৈয়াৰী কৰি থৈছোঁ 3250 ৰুপিজ ইয়াতে আছে 800 পিচ গামোচা আছে ন ইয়াতে লিখি থোৱাই আছে ক'ত গ'ল লিখাটো এইফালে 800 পিচ আছে এইখিনি গোটেইখিনি আমাৰ যিসকল গেষ্ট আহিব সেইদিনাখনৰ কাৰণে আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ 3250 ৰুপিছত ল'ব পাৰিব 3250 ৰুপিজ ৱেলকাম টু যোৰহাট থেংক ইউ বাইদেউ যোৰহাট অপেনিঙৰ দিনা সকলো কাপোৰতে ডিছকাউণ্ট থাকিব বাইদেউ ঠিক আছে ৰৈ আছোঁ আমাৰ যোৰহাটলৈ থেংক ইউ বাইদেউ আপোনালোকৰ মৰমতেতো আমি আহিব পাৰিছোঁ যোৰহাটলৈ এইযোৰ হৈছে চিল্ক কটনৰ এইযোৰ ল'ব পাৰিব 1680 ৰুপিছত ৰেডি টু ৱেৰ হৈ আছে 1680 ৰুপিছত ল'ব পাৰিব এইযোৰ চিল্ক কটন এইযোৰ হৈছে চিল্ক কটনৰ এইযোৰ কিন্তু কোৱালিটি অকণমান ল' আছে তথাপিও পিন্ধিবলৈ ভালে লাগিব অলপ নুনি যেন দেখা কিন্তু নহয় 1680 ৰুপিছত ল'ব পাৰিব আৰু নানিবি আৰু 1680 ৰুপিছত ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ যোৰহাট নহয় চিলোৱা কাপোৰ দিবি আকৌ আমাৰ ইমান চিলোৱা আছে ষ্টিচিং নোহোৱা নিদিবি আৰু এইযোৰ হৈছে চিল্ক কটনৰ চাদৰখনতকৈও মেখেলাখন হেভি এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 2000 টকাত ৰেডি টু ৱেৰ হৈ আছে 2000 ৰুপিছত ল'ব পাৰিব কিন্তু চিল্ক কটনবোৰ আনি থাকে ইমান ধুনীয়া ধুনীয়া কাপোৰ থাকোঁতে এইযোৰ হৈছে 2000 ৰুপিছত ল'ব পাৰিব নহয় চৰি 1850 ৰুপিজ 1850 ৰুপিছত ল'ব পাৰিব মুগাও আনিছোঁ বাৰু কাপোৰ বেছি নহ'লেও 200 যোৰমান আনিছোঁ এইযোৰ হৈছে চিল্ক কটনৰ খুবেই ধুনীয়া যোৰা আৰু এই চিল্ক কটনৰ ধুনীয়া যোৰা ল'ব পাৰি চৰি কটন পদ্মিনী কেঁচা পাটৰ 6300 ৰুপিছত ল'ব পাৰিব মই তিতাবৰৰ বৰখোলা পৰা চাই আছোঁ থেংক ইউ বাইদেউ ৱেলকাম টু যোৰহাট থেংক ইউ বাইদেউ ববিতা বাইদেউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ হৈছে নামচাই মেড ইন নামচাই বহুত ধুনীয়া মই চাদৰৰ মাজতো দেখিয়ে নাপালোঁ কথা কওঁতে ইয়াৰ দাম হৈছে 5700 ৰুপিজ এইযোৰ কাপোৰ দেখাব পাৰে এইযোৰ কাপোৰ বহুত ধুনীয়া এইযোৰ চাওক বহুত ধুনীয়া মৰম লগা এইবোৰ কাপোৰ আপোনালোকে ল'ব পাৰে আৰু এইখিনি কাপোৰ বেলেগ অলপ কমন নহয় ডিজাইন কমন হ'ব পাৰে কিন্তু কালাৰ কম্বিনেশ্যন বা আমি যিটো কোৱালিটিত বনাইছোঁ সেইটোত আৰু এইযোৰ হৈছে টচৰ আৰু নোলাবি এইযোৰ হৈছে টচৰ জয়মতী বহুত ধুনীয়া চিলভাৰ আৰু এৰী সূতাৰে কৰা হৈছে ইয়াৰ দাম হৈছে 11500 টকা
11,500 rupees। আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ যোৰহাট বিপণীৰ পৰা। আমাৰ যোৰহাট বিপণীখন হৈছে কটকী পুখুৰী অজন্তা হল বাইপাছ NB ৱল বিল্ডিং। এনেই মেপত মাৰিলেতো NB ৱল বিল্ডিং বুলি ওলাবই, ফাৰ্ষ্ট ফ্ল'ৰ। আৰু এইটো ল'ব পাৰিব 11,200 টকাত। আজি বহুত দিনৰ মূৰত একদম ফ্লুৱেণ্ট লাইভ কৰিছোঁ। আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ মেখেলাখন হেভি নেকি, হেভি ন, ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 8,350 ৰুপিজত। 8,307 মাৰ্চত যামে কাপোৰ দুযোৰ পচন্দ আপোনাক লগ পাবলৈ মন আছে, আহিব বাইদেউ, মষ্ট ৱেলকাম। মই যোৰহাটৰ পৰা চাই আছোঁ, মষ্ট ৱেলকাম বাইদেউ। 7 তাৰিখে গৈ আছোঁ, আহিব, মষ্ট ৱেলকাম। আৰু যোৰহাটত আহিও আমাৰ বহুত ভাল লাগিছে যে এনিৱে প্লেচ ইজ ভেৰি লাকি ফৰ আছ বুলি ক'ম। আমাৰ একোতে অসুবিধা হোৱা নাই, একোতে বাধা বিঘিনি পোৱা নাই। যেনেকৈ 1 মাহৰ ভিতৰত এখন দোকান আমি ছেট আপ কৰিব পাৰিছোঁ, সেইকাৰণে আমাৰ কাৰণে যোৰহাটখন বহুত বেছি লাকি। নহ'লে 1 মাহত এখন দোকান ছেট আপ কৰি উলিওৱাটো ইমান সহজ কথা নহয়। আৰু ইয়াত সকলোৱে সহায় কৰিছে, যিসকল দোকানী আছে, কিবা এটা বস্তু লাগে চাইছোঁ, বাইদেউ হ'ব, বা বিশেষকৈ তনুজা বহুত বেছি মানে কোঅপাৰেটিভ বা আমাক সহায় কৰি আছে তেনেকৈ। আৰু গহনাও বহুত আছে, এইখিনি প্লেচ বনাব আছে, আমাৰ জেগা নজৰাৰ কাৰণে বৰ খেলি মেলি হৈ আছে। এইখিনি চাওক, বহুত কাপোৰ, গাড়ী দিয়া কাপোৰো বহুতখিনি আছে। পিয়'ৰ কটন যোৰাও আছে, বস্তাৰ পৰা ওলালে নাই মই ক'ব পৰা নাই, কিন্তু ধুলাই পাতৰ যোৰা আছে 1950 ৰুপিজ। এইখিনি গোটেইখিনি ধুলাই পাতৰ যোৰা। মই লাহে লাহে দেখুৱাম, মানে আচলতে পাপৰি আহি আছে কালি, তেন্তে তাই গোটেইখিনি লাইভ কৰি ইয়াৰ পৰা হয়তো কিছুমান পাৰ্চেল যদি আপোনালোকৰ দৰকাৰ তেতিয়া তেনেকৈ পঠিয়াব পাৰিব। আৰু এইখিনি হৈছে অসমীয়া গহনা, বহুতখিনি অসমীয়া গহনা আছে ইয়াতো, বহুতখিনি ৰেডি কৰি থোৱা আছে। মই আপোনালোকৰ বহুত পুৰণা কাষ্টমাৰ, মষ্ট ৱেলকাম বাইদেউ। যদি পাৰে আপোনালোকে যোৰহাটৰ বাসী আৰু আশে পাশে যিসকল আছে আহিব। আমাৰ 7 তাৰিখেতো বিশেষ চেল থাকিবই, লগতে আপোনালোকৰ কাৰণে ধুনীয়া ফুলাম গামোচা আপোনালোকক আদৰিবলৈ আমাৰ কাংকান ধেমাজি পৰিয়ালে ৰৈ আছে। আৰু আমি আমাৰ লাইফ ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি, গুড নাইট।